আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলোঁ যে এনভাইৰনমেণ্টৰ বায়'টিক আৰু এবায়'টিক ফেক্টৰ সম্পৰ্কে। আমি বায়'টিক ফেক্টৰৰ ভিতৰত তিনিটা বস্তু আলোচনা কৰিছিলোঁ। এটা প্ৰডিউচাৰ, 2 নম্বৰ আছিল কনজিউমাৰ আৰু 3 নম্বৰ আছিল ডিকম্পোজাৰ। আৰু এবায়'টিক ফেক্টৰ হিচাপে আমি 4টা এবায়'টিক ফেক্টৰ আলোচনা কৰিছিলোঁ। তাৰে নম্বৰ 1 আছিল টেম্পাৰেচাৰ, 2 নম্বৰে আছিল লাইট, 3 নম্বৰ আছিল ৱাটাৰ আৰু 4 নম্বৰ আছিল ছয়েল। তো আজি আমি আলোচনা কৰিম যে এই এবায়'টিক ফেক্টৰৰ এগেইনষ্টত বা এবায়'টিক ফেক্টৰৰ প্ৰতি যিকোনো ধৰণৰ অৰ্গেনিজমে কেনেদৰে ৰেছপণ্ড দিয়ে বা কেনেদৰে সঁহাৰি জনায়, বা হাউ অৰ্গেনিজমছ ৰেছপণ্ডছ টু দি এবায়'টিক ফেক্টৰ। চ' এবায়'টিক ফেক্টৰৰ প্ৰতি ৰেছপন্স হিচাপে বিভিন্ন ধৰণৰ মেকানিজম, বিভিন্ন ধৰণৰ অৰ্গেনিজমে শ্ব' কৰে বা প্ৰদৰ্শন কৰে। তাৰে ভিতৰত নম্বৰ 1 আমি আলোচনা কৰিম দি ৰেগুলেশ্যন। চ' ৰেগুলেশ্যন অসমীয়াত কোৱা হয় নিয়ন্ত্ৰণ। যে কিছুমান এনিমেলছ, বিশেষকৈ কিছুমান এনিমেলছে কি কৰে যে ইহঁতৰ বডিৰ যিটো ইণ্টাৰনেল এনভাইৰনমেণ্ট এইটো অলৱেজ কনষ্টাণ্ট ৰখাৰ চেষ্টা কৰে। এতিয়া বাহিৰৰ যিটো এনভাইৰনমেণ্ট, বাহিৰত ঠাণ্ডা হওক বা গৰমে হওক, এইটো কোনো ন' মেটাৰ। বাহিৰৰ যিটো এনভাইৰনমেণ্ট এইটো যি হয় হওক, কিছুমান প্ৰাণী আছে বা কিছুমান এনিমেলছ আছে যে নিজৰ দেহৰ যিটো ইণ্টাৰনেল এনভাইৰনমেণ্ট কনষ্টাণ্ট ৰখাৰ কাৰণে ট্ৰাই কৰে। They try to maintain the internal environment in spite of the changing of the outer environment. তো যদি কোনো এনিমেলছে, যদি কোনো প্ৰাণীয়ে যে বাহিৰৰ যিটো পৰিৱেশ বা এনভাইৰনমেণ্ট এইটো চেঞ্জ হোৱাৰ সত্ত্বেও যদি নিজৰ বডিৰ এনভাইৰনমেণ্ট কনষ্টাণ্ট ৰখাৰ কাৰণে ট্ৰাই কৰে বা কনষ্টাণ্ট ৰাখে, এই প্ৰচেছটোক কোৱা হয় হোমিঅ'ষ্টেচিছ। চ' ৰেগুলেশ্যন হিচাপে some animals maintain its internal environment in spite of changing the outer environment. In spite of changing the outer environment. তেনেহ'লে ৰেগুলেশ্যন মানে হ'ল যে যি এনিমেলছবিলাকে বাহিৰৰ এনভাইৰনমেণ্ট পৰিৱৰ্তন হয় হওক, কিন্তু নিজৰ যিটো বডিৰ ইণ্টাৰনেল এনভাইৰনমেণ্ট অলৱেজ কনষ্টাণ্ট ৰখাৰ কাৰণে ট্ৰাই কৰে। দিছ ইজ ন'ন এজ হোমিঅ'ষ্টেচিছ। ফৰ এক্সাম্পল, যেনেকুৱা ধৰা যে যিমানবিলাক বাৰ্ডছ আৰু মামালছ আছে, পক্ষী বা স্তন্যপায়ী প্ৰাণী আছে, ইহঁতে কিন্তু নিজৰ বডিৰ টেম্পাৰেচাৰ অলৱেজ কনষ্টাণ্ট ৰখাৰ কাৰণে ট্ৰাই কৰে। ফৰ এক্সাম্পল হিউমেন বিং, যেনেকুৱা আমাৰ শৰীৰৰ যিটো নৰ্মেল টেম্পাৰেচাৰ আমি জানো 37 ডিগ্ৰী চেলচিয়াছ। এতিয়া যদি আউটাৰ এনভাইৰনমেণ্ট তাৰ যিটো টেম্পাৰেচাৰ যদি মোৰ দেন 37 ডিগ্ৰী চেলচিয়াছ হয়, তেনেহ'লে দেখা যায় যে আমাৰ বডিটো ঘামি থাকে, উই চুৱেটছ এবাণ্ডেণ্টলি। তো কিয় এনেকুৱা হয়? আৰু ইয়াৰ বিপৰীতে কেতিয়াবা দেখা যায় যদি আমাৰ আউটাৰ এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰ বিল' 37 ডিগ্ৰী চেলচিয়াছ হয়, তেতিয়া আমাৰ বডিটো কঁপে। ডেট মিনছ আৱাৰ বডি মাছলছ শিভাৰিং। তো কিয় এনেকুৱা হয়? তো যেতিয়া আমাৰ এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰ মোৰ দেন 37 ডিগ্ৰী চেলচিয়াছ হয়, তেতিয়া আমাৰ বডিৰ পৰা যে ঘাম ওলায়, এই ঘামৰ জৰিয়তে একচুৱেলি আমাৰ বডিটোৰ টেম্পাৰেচাৰ কমাৰ কাৰণে চেষ্টা কৰে, যাতে 37 ডিগ্ৰী চেলচিয়াছৰ বেছি নহয়। তো সেম ওয়ে যেতিয়া আমাৰ এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰ
বিলো 37 ডিগ্ৰী চেলচিয়াছ হয় তেতিয়া আমাৰ শৰীৰখন কপে আৰু যাৰ ফলত কি হয় আমাৰ বডিত টেম্পাৰেচাৰ জেনাৰেট হয় যাতে আমাৰ বডিৰ টেম্পাৰেচাৰ যিখিনি কমি যোৱাৰ এটা মানে পৰিবেশ ক্ৰিয়েট হৈছে যাতে এইটো নহয় যাতে আমাৰ বডিৰ টেম্পাৰেচাৰখিনি 37 ডিগ্ৰী চেলচিয়াছ এইটো কনষ্টাণ্ট থাকি যায় সো এইটো এটা হোমিওষ্টেচিছৰ এটা বেষ্ট এক্সাম্পল তেনেহ'লে ফৰ এক্সাম্পল আমি লিখি ল'ম humans try to maintain a constant body temperature of 37 ডিগ্ৰী চেলচিয়াছ তেনেহ'লে আমি কি পালোঁ ৰেগুলেশ্যন মানে কি যে কিছুমান এনিমেলছে নিজৰ বডিৰ ইণ্টাৰনেল এনভাইৰনমেণ্ট কনষ্টাণ্ট ৰাখাৰ কাৰণে ট্ৰাই কৰে যদিও আমাৰ আউটাৰ এনভাইৰনমেণ্টখিনি পৰিৱৰ্তন হৈ থাকে আমি উদাহৰণ হিচাপে ল'লোঁ যে হিউম্যান বিঙে তাৰ বডিত অলৱেজ তাৰ যিটো ইণ্টাৰনেল বডি টেম্পাৰেচাৰ 37 ডিগ্ৰী চেলচিয়াছ ৰাখাৰ কাৰণে ট্ৰাই কৰে যদি সামাৰ সিজন হয় তেনেহ'লে আৱাৰ বডি সোয়েটস অ্যাবান্ডেন্টলি সঘনে ঘামি থাকে যাতে আমাৰ বডিৰ টেম্পাৰেচাৰখিনি 37 ডিগ্ৰী চেলচিয়াছৰ বেছি নহয় আৰু তাৰ বিপৰীতে যদি এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰ বিলো 37 ডিগ্ৰী চেলচিয়াছ হয় তেনেহ'লে আমাৰ শৰীৰটো কপে যাতে আমাৰ টেম্পাৰেচাৰ জেনাৰেট হয় আৰু 37 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰখিনি মেইনটেইন থাকে সো এইটোক হোমিওষ্টেচিছ বুলিও কোৱা হয় homeostasis ইয়াৰ আৰু এটা টাৰ্ম আছে this is also known as thermoregulation ইয়াক thermoregulation বুলিও কোৱা হয় ইয়াত thermo means temperature আৰু regulation মানে এইটোক নিয়ন্ত্ৰণ কৰা বা ৰেগুলেট কৰা সো এইখিনিয়ে গ'ল ৰেগুলেশ্যন 2 নম্বৰ আহিল কনফৰ্মাৰ্ছ সো কনফৰ্মাৰ্ছ এইবিলাকো কিছুমান এনিমেলছ কিন্তু এই এনিমেলছবিলাকে নিজৰ যিটো বডিৰ ইণ্টাৰনেল এনভাইৰনমেণ্ট এইটো কেতিয়াও কনষ্টাণ্ট হিচাপে মেইনটেইন নকৰে আমাৰ এনভাইৰনমেণ্ট যেনেকৈ চেঞ্জ হৈ থাকে বা এনভাইৰনমেণ্ট যেনেকৈ চেঞ্জ হ'ব তাৰো ইণ্টাৰনেল বডি টেম্পাৰেচাৰ এনেকৈ চেঞ্জ হৈ থাকে তেনেহ'লে এই এনিমেলছবিলাকক কোৱা হয় কনফৰ্মাৰ্ছ ডেট মিনছ the conformers they don't maintain a constant internal environment ইহঁতে নিজৰ বডিৰ ভিতৰৰ যেটো পৰিবেশ বা ইন্টাৰনেল এনভায়ৰনমেন্ট এটা কনস্ট্যান্ট হিচাপে মেইনটেইন নকৰে পৰিবেশ যেনেকৈ পৰিৱৰ্তন হৈ থাকে সেই হিচাপে ইহঁতে নিজকো পৰিৱৰ্তন কৰি লয় আৰু এইবিলাককে কোৱা হয় কনফৰ্মাৰ্ছ they changes its internal environment with the changing of the outer environment তেনেহলে কনফৰ্মাৰ্ছ মানে কি কনফৰ্মাৰ্ছ হল যে এনিমেলছে নিজৰ বডিৰ ইন্টাৰনেল এনভায়ৰনমেন্ট পৰিবেশ সাপেক্ষে চেঞ্জ কৰি ল'ব পাৰে তাৰ মানে পৰিবেশ যেনেকৈ চেঞ্জ হয় নিজৰ বডিৰ ইন্টাৰনেল এনভায়ৰনমেন্ট ইহঁতে এনেকৈ চেঞ্জ কৰি লয় ফৰ এক্সাম্পল আমি আলোচনা কৰিম ফৰ এক্সাম্পল কিছুমান
একুয়াটিক এনিমেলস যদি পানির অসমোটিক কনসেন্ট্রেশন যদি চেঞ্জ হয় ইহঁতে নিজৰ ইণ্টাৰনেল মানে বডিৰ মানে যিটো ইণ্টাৰনেল এনভাইৰনমেণ্ট অৰ্থাৎ অসমোটিক কনসেন্ট্রেশন ইহঁতে চেঞ্জ কৰি লয় তো এইটো এটা কনফাৰ্মেশ্যন দ্যাট মিনছ ইফ দ্য আউটাৰ এনভাইৰনমেণ্ট চেঞ্জেছ দেন দ্য ইণ্টাৰনেল এনভাইৰনমেণ্ট ইজ অলছ' চেঞ্জেছ একৰ্ডিংলি তো যদি কোনো কনফাৰ্মাৰে নিজৰ বডিৰ ইণ্টাৰনেল অসমোটিক কনসেন্ট্রেশন তাৰ আউটাৰ এনভাইৰনমেণ্টৰ অসমোটিক কনসেন্ট্রেশন হিচাপে নিজে চেঞ্জ কৰি লয় তেনেহ'লে এই প্ৰচেছটোক কোৱা হয় অসমো ৰেগুলেশ্যন ইয়াক কোৱা হয় অসমো ৰেগুলেশ্যন আৰু যি এনিমেলছবিলাকে অসমো ৰেগুলেশ্যন শ্ব' কৰে এই এনিমেলছবিলাকক কোৱা হয় অসমো কনফৰ্মাৰ্ছ The animals are known as osmoconformers. তো এনেকৈ যদি কোনো এনিমেলছে নিজৰ বডিৰ টেম্পাৰেচাৰখিনি চেঞ্জ কৰি লয় একৰ্ডিং টু দ্য আউটাৰ টেম্পাৰেচাৰ তেনেহ'লে এই প্ৰচেছটোক কোৱা হ'ব থাৰ্মো ৰেগুলেশ্যন আৰু এই এনিমেলছবিলাকক কোৱা হ'ব থাৰ্মো কনফৰ্মাৰ্ছ তো ইয়াতে যিহেতু আমি ফৰ এক্সাম্পল হিচাপে ধৰি লৈছোঁ যে যদি কোনো এনিমেলছে নিজৰ বডিৰ অসমোটিক কনচেন্ট্ৰেশ্যন বাহিৰৰ পৰিৱেশৰ বা পানীৰ অসমোটিক কনচেন্ট্ৰেশ্যন হিচাপে নিজে চেঞ্জ কৰি লয় তেনেহ'লে এই প্ৰচেছটোক কোৱা হয় অসমো ৰেগুলেশ্যন আৰু এই এনিমেলছবিলাকক কোৱা হয় অসমো কনফৰ্মাৰ্ছ আৰু যদি কোনো এনিমেলছে ইণ্টাৰনেল বডিৰ টেম্পাৰেচাৰ বাহিৰৰ পৰিৱেশ সাপেক্ষে নিজে পৰিৱৰ্তন কৰি লয় তেনেহ'লে এই প্ৰচেছটোক কোৱা হ'ব থাৰ্মো ৰেগুলেশ্যন আৰু এই এনিমেলছবিলাকক কোৱা হ'ব থাৰ্মো কনফৰ্মাৰ্ছ এতিয়া আমি নেক্সট আলোচনা কৰিম মাইগ্ৰেশ্যন এতিয়া আমি আলোচনা কৰিম মাইগ্ৰেশ্যন মাইগ্ৰেশ্যন মানে আমি জানো যে এঠাইৰ পৰা আন ঠাইলৈ গুচি যোৱা কেতিয়াবা দেখা যায় যে কিছুমান অৰ্গেনিজম বা কিছুমান এনিমেলছ যদি আমাৰ মানে এনভাইৰনমেণ্টেল কণ্ডিশ্যন ভেৰি ষ্ট্ৰেছফুল কণ্ডিশ্যন হয় বা এক্সট্ৰিম কণ্ডিশ্যন হয় য'ত বাচি থকাটো বহুত টান হৈ যায় এনেকুৱা যদি পৰিৱেশৰ অৱস্থা গঢ়ি উঠে তেনেহ'লে কিছুমান এনিমেলছে টেম্পৰাৰীভাৱে নিজৰ ঠাইখন এৰি বেলেগত গুচি যায় ডেট মিনছ দে মুভ ফ্ৰম ওৱান প্লেচ টু দি এনাডাৰ প্লেচ ডেট মিনছ ফ্ৰম এ ষ্ট্ৰেছফুল কণ্ডিশ্যন বা ষ্ট্ৰেছফুল চিটুৱেশ্যন টু এ মোৰ কমফৰ্টেবল এৰিয়া দিছ ইজ ন'ন এজ মাইগ্ৰেশ্যন তেনেহ'লে মাইগ্ৰেশ্যন মানে হ'ল যদি কেতিয়াবা দেখা যায় যে কোনো এখন পৰিৱেশৰ বা কোনো এটা অঞ্চলৰ যিটো পৰিৱেশ এইটো মোৰ ষ্ট্ৰেছফুল হয় বা তাতে বাচি থকাটো বহুত কষ্টকৰ হয় যেনেকুৱা ধৰা প্ৰচণ্ড ঠাণ্ডা বা প্ৰচণ্ড গৰম এনেকুৱা যদি কিছুমান পৰিৱেশ গঢ়ি উঠে টেম্পৰাৰীভাৱে তেনেহ'লে এনেকুৱা অঞ্চলৰ পৰা কিছুমান এনিমেলছে বেলেগ অঞ্চলত গুচি যায় য'ত ষ্ট্ৰেছ বা তোমাৰ এক্সট্ৰিম কণ্ডিশ্যনটো কম থাকে তো ইয়াকে কোৱা হয় মাইগ্ৰেশ্যন আমি মাইগ্ৰেশ্যন হিচাপত এটা বেষ্ট এক্সাম্পল ল'ব পাৰোঁ যেনেকুৱা প্ৰতি বছৰে আমি জানো চাইবেৰিয়া এখন কাণ্ট্ৰি য'ত ঠাণ্ডাৰ দিনত টেম্পাৰেচাৰ মাইনাছত আহে তো এই চাইবেৰিয়াৰ পৰা বা নৰ্থ ৰিজিয়ন বিভিন্ন অঞ্চলৰ পৰা তো থাউজেণ্ড অফ বাৰ্ডছ মাইগ্ৰেট কৰে আমাৰ ইণ্ডিয়াৰ ৰাজস্থানত থকা কিউলেডিঅ' নেশ্যনেল পাৰ্ক ভৰতপুৰ ইয়াতে থাউজেণ্ডছ অফ বাৰ্ডছ দে কামিং ফ্ৰম দি চাইবেৰিয়া এণ্ড আদাৰ কোল্ডাৰ ৰিজিয়ন ডিউ টু ভেৰি এক্সট্ৰিম কোল্ড কণ্ডিশ্যন তো ইয়াকে কোৱা হয় মাইগ্ৰেশ্যন তেনেহ'লে আমি মাইগ্ৰেশ্যন মানে বুজি পালোঁ যদি নিজৰ থকা ঠাইখিনিত তাৰ পৰিৱেশটো ভেৰি এক্সট্ৰিম এটা কণ্ডিশ্যন হয় য'ত বাচি থকাটো বহুত কষ্টকৰ হয় এনেকুৱা ক্ষেত্ৰত তাত থকা জীৱবোৰ
এঠাইৰ পৰা আন ঠাইলৈ গুচি যাব পাৰে য'ত মোৰ কমফৰ্টেবল, য'ত বাচি থকাটো বহুত সহজ হয় তেনেকুৱা স্থানত গুচি যাব পাৰে, তাকে কোৱা হয় মাইগ্ৰেশ্যন। So, some animals moves from a stressful situation to a more comfortable or friendlier area. It is called migration. It is called migration. For example, the thousands of birds comes to Keoladeo National Park Rajasthan from Siberia and other northern region due to extreme cold condition. Okay. কিন্তু কিছুমান এনিমেলছ আছে যে ইহঁতে আকৌ মাইগ্ৰেশ্যন নকৰে, যেনেকুৱা ধৰা ভালুক, ইহঁতেতো বাৰ্ডৰ নিচিনাকৈ উৰি উৰি বেলেগ কাণ্ট্ৰিত যাব নোৱাৰে। গতিকে যি এনিমেলছবিলাকে মাইগ্ৰেশ্যন নকৰে ইহঁতে আকৌ দুটা মেকানিজম শ্ব' কৰে, এটা হ'ল হাইবাৰনেশ্যন আৰু এটা হ'ল এষ্টিভেশ্যন। আমি এতিয়া হাইবাৰনেশ্যন আৰু এষ্টিভেশ্যন আলোচনা তেনেহ'লে আমি আলোচনা কৰিলোঁ মাইগ্ৰেশ্যন। কিন্তু যি এনিমেলছবিলাকে মাইগ্ৰেশ্যন নকৰে ইহঁতে দুটা পদ্ধতি অৱলম্বন কৰিব পাৰে। তাৰে এটা হ'ল হাইবাৰনেশ্যন। ইয়াক অসমীয়াত কোৱা হয় শীত নিদ্ৰা বা উইণ্টাৰ শ্লিপ। এতিয়া হাইবাৰনেশ্যন মানে হ'ল যে যদি কোনো এনিমেলছে মানে এক্সট্ৰিম কোল্ড কণ্ডিশ্যনৰ বাবে ইহঁতে অলপ ৱাৰ্মাৰ প্লেচলৈ গুচি যায়। ৱাৰ্মাৰ মিনছ য'ত গ'লে ইহঁতে ঠাণ্ডা অলপ কম পাব, অলপ কমফৰ্টেবল ফিল কৰিব। তো যদি এনেকুৱা জাগাত গুচি যায় আৰু তাতে ডৰমেণ্ট হিচাপে থাকে, ডৰমেণ্ট মানে ইহঁতে কোনো কাম বন নকৰে, দেখিলে ইনএক্টিভ যেন লাগে, মানে একেবাৰে নিদ্ৰা যোৱাৰ নিচিনা লাগে, তো এইটোৱে হ'ল হাইবাৰনেশ্যন। চ' হাইবাৰনেশ্যনক এইকাৰণে উইণ্টাৰ শ্লিপ বুলিও কোৱা হয় যে ইহঁতে বহুদিন ধৰি ডৰমেণ্ট ষ্টেটত থাকে। চ' হাইবাৰনেশ্যন মিনছ মুভিং ফ্ৰম এ এক্সট্ৰিম কোল্ড কণ্ডিশ্যন এৰিয়া টু এ ৱাৰ্মাৰ প্লেচ, যাতে এই এক্সট্ৰিম কোল্ড কণ্ডিশ্যনখিনি ইহঁতে এৰাই চলিব পাৰে। তো ইয়াকেই কোৱা হয় হাইবাৰনেশ্যন। Some animals moves from an
extreme colder area to a warmer place, it is called hibernation. It is called hibernation. It is also known as winter sleep. উইণ্টাৰ শ্লিপ। তেনেহ'লে হাইবাৰনেশ্যন মানে হ'ল যদি কোনো এনিমেলছে এঠাইৰ পৰা আন ঠাইলৈ গুচি যায়, কেতিয়া যদি দেখা যায় যে ই নিজে যি জাগাত বাস কৰি আছে তাত খুব এক্সট্ৰিম কোল্ড বা খুব ঠাণ্ডা পৰিছে, যিটো অসহ্যকৰ, তো ইহঁতে এই এক্সট্ৰিম কোল্ডখিনিৰ পৰা বাচি থকাৰ বাবে যদি অলপ ৱাৰ্ম প্লেচ, য'ত ঠাণ্ডা কম লাগে, যদি এনেকুৱা অঞ্চলত গুচি যায় তেনেহ'লে তাকেই কোৱা হয় হাইবাৰনেশ্যন। আৰু ইহঁতে এই ৱাৰ্মাৰ প্লেচ বা য'ত গুচি যায় কমফৰ্টেবল এৰিয়াত বহুত দিনলৈকে ডৰমেণ্ট ষ্টেটত থাকে বা নিষ্ক্ৰিয় অৱস্থাত থকা যেন লাগে বা এনেকুৱা এটা অৱস্থাত থাকে, ইয়াকে কোৱা হয় হাইবাৰনেশ্যন। ফৰ এক্সাম্পল, মেৰু অঞ্চলত বাস কৰা কিছুমান ভালুক যিবিলাকক পোলাৰ বিয়াৰ্ছ বুলি কোৱা হয়, এই এনিমেলছবিলাকে হাইবাৰনেশ্যন প্ৰদৰ্শন কৰে। ফৰ এক্সাম্পল, পোলাৰ বিয়াৰ্ছ। তো এইটো গ'ল। তেনেহ'লে হাইবাৰনেশ্যন মানে হ'ল মুভ ফ্ৰম এন এক্সট্ৰিম কোল্ড এৰিয়া টু এ কমফৰ্টেবল এৰিয়া অৰ এ ৱাৰ্মাৰ প্লেচ। কিন্তু ইয়াৰ বিপৰীতে আৰু এটা আছে, এষ্টিভেশ্যন। এষ্টিভেশ্যনটো এই হাইবাৰনেশ্যনৰ ওলোটা, মানে অপজিট। আমি যেনেকুৱা হাইবাৰনেশ্যনত পালোঁ যে হাইবাৰনেশ্যনৰ ক্ষেত্ৰত কোল্ড এৰিয়াৰ পৰা ৱাৰ্মাৰ এৰিয়াত গুচি যায়, কিন্তু এষ্টিভেশ্যনটো হ'ল যদি কেতিয়াবা কোনো এটা অঞ্চলত গৰমৰ পৰিমাণ প্ৰচণ্ড গৰম হয়, যিটো অসহ্যকৰ গৰম, তো এনেকুৱা পৰিৱেশত কিছুমান এনিমেলছে বেছি গৰম এৰিয়াৰ পৰা ঠাণ্ডা এৰিয়াত যায় টেম্পৰাৰীভাৱে, তো ইয়াকে কোৱা হয় এষ্টিভেশ্যন। তো হাইবাৰনেশ্যন মিনছ মুভিং ফ্ৰম কোল্ডাৰ এৰিয়া টু এ ৱাৰ্মাৰ প্লেচ, আৰু এষ্টিভেশ্যনটো ইয়াৰ ওলোটা, ইট মিনছ মুভিং ফ্ৰম এন এক্সট্ৰিম হট এৰিয়া টু এ কোল্ডাৰ এৰিয়া। কিন্তু কোল্ডাৰ মানে একেবাৰে এক্সট্ৰিম কোল্ড নহয়, যিখিনি ঠাণ্ডা হ'লে এই নিজে কমফৰ্টেবল ফিল কৰে, এনেকুৱা এটা অঞ্চলত গুচি যায়। তেনেহ'লে এষ্টিভেশ্যন মিনছ মুভিং ফ্ৰম extreme hot area to a cold area. So estimation মানে হ'ল যদি বেছি গৰম পৰে তো বেছি গৰম থকা অঞ্চলৰ পৰা অলপ ঠাণ্ডা থকা অঞ্চললৈ গুচি যোৱা, আৰু হাইবাৰনেশ্যন মানে হ'ল যে বেছি ঠাণ্ডা থকা অঞ্চলৰ পৰা অলপ গৰম থকা অঞ্চললৈ গুচি যোৱা। চ' এটা আনটোৰ অপজিট। ফৰ এক্সাম্পল, যেনেকুৱা আমাৰ ওচৰে পাজৰে কিছুমান এনিমেলছ এনেকুৱা দেখা যায়, ফৰ এক্সাম্পল ফ্ৰগ। চ' ফ্ৰগো এই এষ্টিভেশ্যন প্ৰদৰ্শন কৰে। চ' আমি এতিয়া আলোচনা কৰিম নেক্সট টপিক, এডেপ্টেশ্যন।